गुरु ब्रह्मा गुरु विष्णु गुरु महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरु नमः। आज पवित्र दिन ঐতিহ্যমণ্ডিত শ্রী শ্রী পীতাম্বর পুরুষোত্তম মাধ্যমিক বিদ্যালয় শ্রী শ্রী কৃষ্ণচন্দ্র দেবগোস্বামী প্রেক্ষাগৃহ প্রতিষ্ঠা প্রত্যেককে उच्चतर माध्यमिक विद्यालय विद्यालय छात्र छात्री धन्यवाद जनाबे परिवेश रचना कर कथा कबर कारण और दुई एगराके जदिव मैं कथा कोৱাৰ আগতে कथा ভাবিছিলেও এতিয়া চাগে মই कथा কওঁতে कथा नाभाবে এটা বৰ ভাল और शुनि पेलाय मन जय कर बरगीत गाले गोपाले किमती कइले गोविंदे की गति दिए तेनेकुवा নহয় জানো ইয়াতে গতি আৰু মতি আপুনি ভগৱানে মানুহক দুটা বস্তু দিয়ে বুলি বৰগীতৰ ৰচয়িতা মহাপুৰুষগৰাকীয়ে ক'লে गति और मति गति माने मोशन डायरेक्शन और मति माने कि बुद्धि सक्रेटिसे कि কৈছিলে যে শিক্ষকে বিদ্যাৰ্থীসকলক অধ্যেতাসকলক যুক্তি গতি মতি और अन्याय अविचार विरुद्धे जुजिब परा जुक्ति शक्ति आज शिक्षक उपस्थित हुआ शिक्षागुरु बैद्य शिक्षागुरु गोस्वामी और समाने शिक्षागुरुসকল और छात्र छात्री आज এই অনুষ্ঠানৰ প্ৰতি অনুৰোধ পাই নিজকে জনাইছো আমি এটা কাৰণে শিক্ষক কোন আছে শিক্ষাগুৰু কোন হয় এটা আমি জানিব ৰাধা কৃষ্ণ কোন আছে তেখেত শিক্ষক আছে তেখেত শিক্ষক হোৱাৰ পিছত তেখেত ভাইচ চেঞ্চেলাৰ তিনিটা অনুষ্ঠান হৈছিল और लगते राष्ट्रपति उपराष्ट्रपति यार पिछत शिक्षक हिसाब राष्ट्रपति उपराष्ट्रपति हिसाब पालन कर दिया ना पालन कर शिक्षागुरु हिसाब मैं कब विचार कारण शिक्षकসকল যথেষ্ট हरियाणा है ये भारतवर्षक केनेके गढ़ দিব লাগিব কেনেকৈ গঢ়ি উঠাব লাগিব নিজৰ ইচ্ছাটো আগুন কেনেকৈ গঢ়ি উঠাব লাগিব কাৰণ শিক্ষাগুৰুসকলৰ ওপৰতে কাৰণ মই কিয় কৈছোঁ পিতৃ মাতৃ মাত্ৰ আমাক জন্ম দিছে পিতৃ মাতৃ জন্ম দিছে শিক্ষাগুৰু যদি শিক্ষা নিদিয়া এজন এই ব্যক্তিক আমি ঘূৰিব নোৱাৰিম মাত্ৰ ধর্মগুলো কেনেকে আমার ধর্ম আচরণে হই ধর্মগুলো কেনেকে কি ধরনের আমি প্রকার বেলা বা কেনেকে আচরণ এই আচরণ দেখাই যিবিলাক আমার পুরোনা ধর্ম পৌরাণিক যিবিলাক ধর্ম আর লগতে আমার যিসকল বীর বিবাহ করা সেই সকলক চিনাকি কৰি দিয়া আমাৰ প্ৰজন্মৰ আৰু লগতে আমাৰ নাৰীসকলক সুৰক্ষা দিয়া নাৰীসকলক प्रति सम्मान दिया এই উদ্দেশ্যৰ ক্ষেত্রে আমাৰ উদ্দেশ্যৰ কাৰণে আমি প্ৰত্যেক কংগ্ৰেছৰ গঠন কৰিছো আমি प्रत्येक বছৰে আমি এই গুৰু পূজন অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ
এইবাৰ আমি গড়মূৰ পিতাম্বৰদেৱ শ্ৰী শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে যাতে এই কাৰ্যসূচী একেবাৰে ঠিক নোহোৱালৈকে আপোনালোক উপস্থিত থাকি আমাক অনুপ্ৰাণিত কৰিব। মহান দিনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আমাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, তেখেতৰ জন্মদিনত শিক্ষক দিৱসটি আমি প্ৰজ্ঞা ফাউণ্ডেশ্যন মাজুলী জিলা আৰু শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ গড়মূৰ পিতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত আমি শিক্ষক দিৱসটি আজি ইয়াত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। সঁচাকৈ আজি আমাৰ বাবে খুব সৌভাগ্যৰ দিন। আমি আজিৰ দিনটোত শিক্ষকসকলক আমি পাই সঁচাকৈ আমাৰ অতি অন্তৰৰ পৰা আমি আশীৰ্বাদ পোৱা যেন লাগিছে। তেখেতসকলক আমি সেৱা কৰিবলৈ সুবিধা পোৱাৰ কাৰণে বিশেষভাৱে গড়মূৰ শ্ৰী শ্ৰী পিতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে এই অনুষ্ঠানটি আগবঢ়াৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগ কৰিলে আমি প্ৰজ্ঞা ফাউণ্ডেশ্যন মাজুলীৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ মাজুলী সমষ্টিৰ বিধায়ক ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থাকিলে। আৰু আমাৰ মাজুলী মহাবিদ্যালয় এইখন হ'ল আমাৰ প্ৰথম মহাবিদ্যালয়, মাজুলীৰ প্ৰথম শিক্ষানুষ্ঠান মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়া ডাঙৰীয়া আহি ইয়াত উপস্থিত থাকি তেখেতসকলে গুৰু গাম্ভীৰ্যভাৱে বক্তব্য প্ৰদান কৰিলে শিক্ষকসকলক উদ্দেশ্যি। সকলোলৈকে আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ক'বলগীয়াখিনি ইমানেই। ধন্যবাদ।